এভৰিৱান আজি আপোনালোকলৈ হালং বেৰ এটা সৰু ভিডিঅ' লৈ আনিছোঁ আমি তাত এদিন ক্ৰুজত থাকিছিলোঁ সেইখনে আমাৰ ক্ৰুজখন হয় গোল্ডেন ক্ৰুজ বৰ ধুনীয়া ঠাই বহুত ভাল লাগিছিল এইখন ক্ৰুজখনৰ ওপৰটো হয় তাৰপৰা তেওঁলোকে চাৰিফালে লাইমষ্টন আইলেণ্ডেৰে আগুৰা এডোখৰ জেগালৈ আমাক লৈ গৈছিল ইমানেই সুন্দৰ চিনেৰী আপোনালোকক মানে বুজাব নোৱাৰোঁ গ্ৰুপটোক এইদৰে তেওঁলোকে লৈ গৈছিল সেইবোৰ দেখিছেনে সব এটা লাইমষ্টনৰ আইলেণ্ড হয় লাইমষ্টোন মাউণ্টেন বুলিও ক'ব পাৰি ৱৰ্ল্ড ফেমাছ হেৰিটেজ হয় এইকেইটা তাৰপৰা এই লাইমষ্টোন মাউণ্টেনটোৰ তলেদিয়ে এইটো দেখিছে কিমান সৰু ৰাস্তা এটা সেই সৰু ৰাস্তাটো দিয়ে আমি পাৰ হৈ গৈছিলোঁ এক ভাবিব নোৱাৰা মানে অভিজ্ঞতা এয়া দেখিছেনে এইদৰে আমাক মানে আমি মূৰটো কোজা কৰি যাবলগীয়া হৈছে এডোখৰ জেগাত বহুতেই চাপৰ তাৰ তলেদি আমাক এই সুন্দৰ পৰিৱেশটোলৈ লৈ গৈছিল এয়া দেখিছেনে ইয়াৰ পৰিৱেশটো কিমান সুন্দৰ বা লাইমষ্টোনৰ মাউণ্টেনটো আছে তাৰ মাজতে আমাক এনেকৈ ঘূৰাই ফুৰাই এডোখৰ বহুত ডাঙৰ জেগা হয় কিমান ধুনীয়া পৰিৱেশটো আপোনালোকৰ নিশ্চয় ভাল লাগিছে ন চাওকচোন সঁচাই মানে আহিব মন নোযোৱা জেগা আছিলে এয়া মই আমাৰ মিষ্টাৰিয়া তেওঁ কায়াকিং কৰিলে জানে আৰু ছোৱালীজনীও লগত গ'ল সেই দুইজনে পাৰে কাৰণে কৰিলে সকলো মানুহে এইদৰে ঘূৰি ফুৰিছে তাত 2-3 পাক ঘূৰাই দেখিছেনে লাইমষ্টোনৰ মাউণ্টেনবোৰ চাৰিওফালে আছে এইদৰে তাৰপৰা সেই ৰাস্তাটোদি আমি সোমাই আহিছিলোঁ যে সেইটো দি আকৌ আমাক এতিয়া উলিয়াই লৈ যাব তাৰপৰা আমিও এতিয়া সেই তাৰ তলেদি আকৌ ওলাই যাম বহুত বয়সীয়াল মানুহো গৈছে 60-70 ওপৰৰ গৈছে আৰু জেগাডোখৰো তেওঁলোকে চিলেকশ্যন কৰি থোৱা সুন্দৰ জেগা দেখিছেনে জেগাডোখৰ কিমান আন্ধাৰ আৰু কিমান চাপৰ দেখিছে কিবা এটা ভয় লাগি যায় কেনেবাকৈ হেঁচা মাৰি ধৰিব নেকি ন সেই আগত যে দেখিছে পোহৰকণ আমি সেই পোহৰকণ দিয়ে ওলাই যাম এই নাৱৰীয়াজনে চাবচোন তেওঁ মানে থিয় হৈ যাব নোৱাৰে এইখিনি তেওঁ এয়া চাপৰি দিছে নহ'লে তেওঁ মূৰত লাগি যাব ইমানে ওখটো সিমানেই মানে বহুত কম তেওঁ বহি দিবলগীয়া হৈছে এঠাইত ইমানেই চাপৰ তাৰমানে এইদৰে আমি সুন্দৰ চিনেৰীটো চাই গুহাটোৰ পৰা ওলাই আহিলোঁ ওপৰখন চাওকচোন এবাৰ কিমান দিছিলে পানীও পৰি থাকে টোপালকৈ এয়া আমি ওলাই আহিলোঁ আৰু বেলেগখন বোট এইদৰে গৈছে তেওঁলোককে বাই দিছে আৰু ওলাই আহিও পৰিৱেশটো চাবচোন কি সুন্দৰ মানে পানীখিনিয়ে চাবনে পাহাৰকেইটাই চাব নে পৰ্বতটোৱে চাব ঠাইডোখৰে চাব কিমান ধুনীয়া সেইটো ঘাট হয় ঘাটটো একেবাৰে ওচৰতে আছে তাৰপৰা আমি আকৌ আমাৰ নিজৰ বটত গুচি আহিলোঁ চবৰে নিজৰ নিজৰ জাহাজবোৰ তাত ৰখি আছে এখন গোল্ডেন ক্ৰুজ হয় এইখন বহুত সুন্দৰ হয় ক্ৰুজখনো তাত থকা মেলা খানা বহুত ধুনীয়া এজনী আমাৰ ছোৱালীজনী আমি আহি এয়া আমাৰ ক্ৰুজখন পাই গ'লোঁ গোল্ডেন ক্ৰুজ এই ক্ৰুজখন এনি টাইম চলি থাকে এইটোৱে হৈছে আমাৰ ক্ৰুজখনৰ ৰুমটো তাৰপৰা বাহিৰত সাগৰৰ পৰিৱেশটো বৰ ধুনীয়া দেখাইছে চাওকচোন এইখন এখন বেলকনি আছে কিমান ধুনীয়া ভিডিঅ'টো ভাল লাগিছে যি লাইক কমেণ্ট কৰিব থেংক ইউ